যে গুৱাহাটীত যি ভেন্ডিং কৰিব পৰা জোন থাকে সেই জোনবিলাকত প্ৰথমতে আত্মসহায়ক গোটৰ মহিলাসকলক সুবিধা দিব লাগে। আপোনালোকে যদি মণিপুৰত যায়, মণিপুৰত ইমা মাৰ্কেট এইটো এটা সকলো স্থানতে দেখা পাব, মহিলাসকলে এই ধৰণৰ ব্যৱসায়বিলাক কৰে। কিন্তু আমাৰ অসমত বা গুৱাহাটীত তেনেকুৱা এটা পৰিৱেশ নাই। মই পৌৰ নিগমক অনুৰোধ কৰিছোঁ যে নতুন যি ভেন্ডিং জোন সৃষ্টি হয় বা পুৰণা ভেন্ডিং জোনতো যিখিনি সন্দেহযুক্ত লোক আছে তেওঁলোকৰ জাগাত আমি আমাৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক আমি অগ্ৰাধিকাৰ দিব লাগে, যাতে এনেধৰণে বহু মহিলাই লাখপতি দিদি হোৱাৰ বাবে সুযোগ পায়। এনেকুৱা ভেন্ডিং জোন কৰাৰ পৰিৱেশ গুৱাহাটীতে আছে, বাকী ডিব্ৰুগড় আদি স্থানত ইউজুৱেলি তাৰে স্থানীয় মানুহসকলে ব্যৱসায় কৰে। কিন্তু তথাপিতো পৌৰ নিগম ডিব্ৰুগড় শিলচৰতো ডেফিনেটলি এনেকুৱা পলিচি ল'ব পাৰে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।